Hari Simanta Hankara Hare Bhakatara Janajem Kalpo Toru Tahanto Binai Nai 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 Amaro Paramo Guru Ram Amaro Paramo Guru Shri Krishnaya Namah Shri Krishnaya Vasudevaya Devaki Nandanaya Sananda Gopakumaraya Govindaya Namo Namah Namah Pankaja Nabhaya Namah Pankaja Maline Namah Pankaja Netraya Namaste Pankajanghai Vasudeva Srutam Krishnam Kamsa Sanuramardhanam Devaki Hridayanandam Krishnam Bande Jagat Guru Hari Ram Mukam Karati Vasang Lang Pangulangayate Girim Yet Kipatamahang Bande Paramananda Madhavam Hari Ram Prahlad চৰিত্ৰৰ দ্বিতীয় কীৰ্তন ঘোষা হে পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম হে কৰা দয়া কমল লোচন অনেও যেন অৰুণ হে পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম হে কৰা দয়া কমল লোচন অনেৰো যেন অৰুণ চৰণ পুণ্ডৰীকাক্ষ মানে যাৰ চকু দুটা পদুমৰ নিচিনা পুণ্ডৰীকাক্ষ ভগৱানৰ বিষ্ণু এটি নাম কৰা কৃপা যাৰ দুচকুত কামনা নাই পুণ্ডৰীকাক্ষ মানে কামশূন্য দৃষ্টি হৰিৰ দৃষ্টিত কি আছে অমৃত আছে হৰিৰ দৃষ্টিত কিয় অমৃত আছে হৰিৰ দৃষ্টিত কোনো কাম নাই কৃপা আৰু কৰোণা আছে সেইটো কাৰণে গুৰুজনাই ঘোষা জোকা পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম তুমি কি ৰাম মানে আত্মা পৰমাত্মা কৰা দয়া কমল লোচন তুমি কৃপা কৰা কমল লোচন মানে কি যাৰ দৃষ্টিত কোনোদিন কামনা নাথাকে যেহেতু আমি জীৱৰ তত্ত্বলৈ আহি দেহৰ তত্ত্বলৈ আহি আমি কামনা বাসনাবিলাকত বন্দী হৈ গৈছো যে তোমাৰ অমৃত দৃষ্টিৰে তুমি আমাক এবাৰ চাই দিয়া
কি হ'ব আমাৰ মায়াময় মোহময় কামনা বাসনা বিলাক যাতে দূৰ হয় নেৰু জানো অৰুণ চৰণ এই জগতৰ হৰি তোমাৰ অৰুণ চৰণ দুখন যাতে আমি কেতিয়াও নেৰো ভগৱানৰ চৰণ ভুজিলে কি হয় ভগৱানৰ চৰণ ভুজিলে জীৱ শুদ্ধ হয় পাপ বিলাক নাইকিয়া হয় অসূয়া অপৃতি ৰোগ ব্যাধি অপায় অমংগল সকলো দূৰ হয় কিয়নো ভগৱানৰ চৰণত 5টা চিহ্ন আছে 5জন দেৱতাক তেওঁ চৰণৰ স্থান দি থৈছে সেইটো কাৰণে পুণ্যময় হৰিৰ চৰণ যদি কেনেবাকৈ আমি চিন্তা কৰো তেতিয়াহ'লে কি হ'ব ভগৱানৰ কমল লোচন স্বৰূপ অমৃত দৃষ্টি আমি হয়তো ঈশ্বৰৰ কৃপাত স্পৰ্শ পাম আৰু লগতে কি পুণ্ডৰীকাক্ষ এই সমান আমাৰ জীৱনৰ কামনা বাসনা বেয়া বস্তুবিলাকৰ পৰা আমাক তেওঁ নিবৃত্ত কৰিব পদ হে দূৰতে ধৰ্ম কপৰি হৰি এ যিটো চিন্তে সি নিৰূপ ধৰি নিতান্তে কীৰ্তন মাত্ৰ কৰে এ বৈকুণ্ঠত থাকে সিটো নৰে এ অনুনে হৰি কথা গাৱে অসিহৰে কৰি ৰপ্ৰে ভাৱে পদে কি বুলি কৈছে দূৰতে ধৰ্মক পৰিহৰি দূৰতে ধৰ্মক পৰিহৰি মানে কি অধৰ্ম অন্যায়বিলাকক যিজনে দূৰতেই ৰাখে ধৰ্ম পৰিহৰি মানে আচলতে ধৰ্মক ত্যাগ কৰি নহয় ধৰ্মৰ ভাৱবিলাকৰ বাহিৰে অধৰ্ম ভাৱবিলাকক যিজনে দূৰতে আঁতৰ কৰি ৰাখিলে যিটো চিন্তা হৃদি ৰূপ ধৰি যিজনে হৃদয়ত ভগৱন্তৰ নিৰ্মল ৰূপটো পবিত্ৰ ৰূপটো যিজনে ধ্যান কৰে নিতান্তে কীৰ্তন মাত্ৰ কৰে যিজনে হৰি ভগৱন্তৰ ভজন কৰে কীৰ্তন কৰে গুণ কীৰ্তন ঘোষণা কৰে বৈকুণ্ঠত থাকে সিটো নৰে সেইজন নৰ ক'ত থাকে ভূমিৰ মানৱ হলেও তেওঁ বৈকুণ্ঠত বাস কৰাৰ নিচিনাকে থাকে অন্য হৰি কথা গাৱে সেইজনে সাধুৰ সংগত অৰ্থাৎ অন্যজনে অন্যজনৰ লগত হৰিৰ কথা কীৰ্তন কৰে সিহৰে শৰীৰৰ প্ৰেম ভাৱে আৰু তেওঁৰ শৰীৰত কিহৰ শিহৰণ জাগে ভকতিৰ প্ৰেমৰ শিহৰণ হে আনন্দে লোটক পৰে জৰি হে গেৰি পাৰি বোলে ৰাম হৰি হে বৈকুণ্ঠ নগৰী নিৰূপ ও নাহি জাত কালৰ বিক্ৰম বৰ ডাঙৰ কথা কৈছে আনন্দে লুটকা পৰে জৰি গেৰি পাৰি বোলে ৰাম হৰি ভগৱানৰ নাম গাই গাই তেওঁলোকৰ আনন্দত চকুলো ওলাই আৰু কি হয় বৈকুণ্ঠ নগৰী নিৰূপাম এই বৈকুণ্ঠ নগৰখনৰ কাৰো লগত তুলনা নাই নিৰূপাম হয়নে নিৰ্মাণে জয় পাম মানে কি পুণ্যময় গংগাৰ দৰে ধাম নিৰূপাম অৰ্থাৎ যি ধামত কালৰ বিক্ৰম নাই সময়ৰ বিক্ৰম ক'ত আছে এই মায়াময় মোহময় সংসাৰত আছে কেনেকে বিক্ৰম আছে কালে সংসাৰ কৰে কালে দুখ কষ্ট দিয়ে হয়নে কিন্তু বৈকুণ্ঠত কালৰ বিক্ৰম নাই
কালৰ পৰাক্ৰম বা শক্তি তাত নাই কিয় নাই বৈকুণ্ঠ হ'ল পবিত্ৰ ভগৱন্তৰ ধাম ভগৱান কৃষ্ণ বৈকুণ্ঠপতি নিজেই মহাকাল সেইটো কাৰণে তেওঁৰ ধামত কালৰ প্ৰভাৱ কেতিয়াও থাকিব নোৱাৰে এই তাক পায়া ভকত সকলে এ মজিল আনন্দ সিন্ধু জলে এ বৈকুণ্ঠকে হব সাক্ষাৎ এ সুতি থাকা ভুজংগ জ্ঞাত ভুজংগ মানে কি কাল সৰ্প ভূকুণ্ডপতি ক'ত শুই থাকে এই অনন্ত নাগ সমস্ত জগতক আশ্ৰয় দিওঁতা এই নাগতেই তেওঁ কি কৰি থাকে শয়ন কৰি থাকে নাগ কিহৰ ৰূপ কাল হ'ল বিনাশৰ ৰূপ কিন্তু হৰি তাতে আশ্ৰয় লৈ তাতে শয়ন কৰি থাকে কিয় তেওঁ কালৰ পৰা মুক্ত এই কথাখিনি বৰ জটিল এই লক্ষ্মীৰ কোলাত থয়া ভৰি হে লক্ষ্মীও জান্তন তহা ধৰি এ মূৰ্তি ধৰি বেদশাস্ত্ৰ কৰে বেদি মহিমা কীৰ্তন বেদ শাস্ত্ৰবিলাক দাঙিহে হয় নে নহয় বৈকুণ্ঠত ভগৱন্তৰ ওচৰত বেদৰূপী শাস্ত্ৰৰ মূৰ্তিৰ ৰূপ লয় কি মূৰ্তি জ্ঞান মূৰ্তি এই জ্ঞান মূৰ্তিৰ ৰূপত বেদ শাস্ত্ৰগণে কি কৰে ভগৱন্তক বিষ্ণুক উপাসনা কৰি থাকে এ চৈধ্য ভুৱনৰ বন্দ্যস্থান ও যাকে কৃষ্ণে কৰিলা নিৰ্মাণ এই হেন বৈকুণ্ঠ চাৰি মুনি এ ভ্ৰমন্ত কীৰ্তন ধ্বনি ভগৱন্ত প্ৰভুৱে নিৰ্মাণ কৰা সেই বৈকুণ্ঠ নাম তেওঁ আৰু তেওঁৰ ভকতসকলৰ কাৰণে তাতে ভ্ৰমণ কৰিছেগে কোন চাৰিজন সিদ্ধই কিয় হৰিৰ কীৰ্তন শুনি ক'ৰ পৰা হৰিৰ কীৰ্তন আহিছে এই বুলি তেওঁলোকে সেই হৰিৰ কীৰ্তনৰ সন্ধান কৰি গৈছে ও কৃষ্ণৰ আবাস পাইলা পাছে হে ৰত্নময় দ্বাৰস আছে কৃষ্ণ য'ত থাকে সেই আবাসৰ ওচৰত পাইছেগে কিন্তু তাত ৰত্নময় দ্বাৰবিলাক আছে দুৱাৰ আছে কেইখন দুৱাৰ আছে 7খন দুৱাৰ আছে হে ৰাম লগাই আছে হীৰাৰ কপা হে ৰত্ন বীৰ চিতজ হে হেনদাৰ স্বয়ং হেৰাই পাছে হে দেখন্ত দু গোটা দেৱ আছে আগৰ এই যিবিলাক শুনিব দেই যিবিলাক বৈকুণ্ঠৰ দুৱাৰ আছে তাত হীৰাৰ হুক লগাই থোৱা আছে কপাট মানে দুৱাৰ
দুৱাৰবিলাকেই হীৰা বাৰু ৰত্নে বিৰচিত যতবাক প্ৰৱেশ কৰি থোৱা যিটো ৰাস্তা আছে সেইবিলাক চব ৰত্নৰে সৈতে নিৰ্মাণ কৰা আছে কাৰণ বৈকুণ্ঠৰ বৈভৱ হেন দ্বাৰচৰ এৰাই পাছে দেখন্ত দুগুটা দেৱ আছে এই 6খন দুৱাৰ পাৰ হৈ গ'ল 7 নম্বৰখন দুৱাৰত গৈ পাই দেখিছে দুৱাৰৰ দুফালে দুজন দ্বাৰ বৈকুণ্ঠৰ তত্ত্বটো বৰ গভীৰ হয়নে 7 নম্বৰ দুৱাৰখন মতে জয় আৰু বিজয় হৈ থাকে জয় বিজয় হয়নে বাৰু গতিকে চেতবিলাস পদ্মবিলাস তাৰপিছত কনক বিলাস এনেকে বৈকুণ্ঠৰ 7টা হেৰি আছে স্তৰ আছে যিটো স্তৰত গৈ জয় বিজয় 7ম দ্বাৰত গৈ আছে সেয়া হ'ল গোলোক বৈকুণ্ঠ গোলোক বৈকুণ্ঠ গোলোক গো শব্দে বেদ বেদৰ বিসৰ্জন তাৰ ভিতৰত আছে সেইটো কাৰণে এই 6খন দুৱাৰ পাৰ হৈ তেওঁলোক গ'ল ক'তো বাধা নাপালে 7 নম্বৰ দুৱাৰখনত থকা এটা জয় বিজয় অনুভৱ এটা বাধা দিব বৈকুণ্ঠৰ দুৱাৰ ভিতৰলৈ প্ৰৱেশ হ'বলৈ নিদিওঁ বুলি হিৰামে হেন দ্বাৰচয় এৰাই পাছে এ দেখন্ত দুগুটা দেৱ আছে এ 7ম দ্বাৰৰ দুই পাশে দুই ঋষিৰে কীৰ্তি প্ৰকাশে এ পদ্মনেত্ৰ বদন মণ্ডলে এ শুভে গন্ধ মকৰ কুণ্ডলে এ সুন্দৰ নাসিকা অল্প এ চাৰো শ্যাম তনুপি বাস অজেন কুণ্ড কৰি দন্ত কুণ্ড কৰি মানে খৰিকা যায় ফুলৰ কলি বৰ যেন ধুনীয়া ধুনীয়া দালি মুটি নিচিনা এ কেউৰ কংকনে কৰে কান্তি এ দুইৰো চতুৰ ভোজয়া এ বনমালা শুভে বলে এ সেবেতাক ভ্ৰমৰে গুঞ্জৰি এ দুয়ো দিব গদায়া সে ধুৰি ও দেখে পাছে হেন দুয়ো নাৰী অবিবস্তে আসন তহি দুইজন দ্বাৰৰক্ষী কি হৈ আছে হাতত দিব্য গদা ধৰি আছে তেওঁলোকৰ বসনটো কি পৃতৱস্ত্ৰ মানে আত্মা তাৰ বসন আত্মা যি পৰমাত্মাৰ দ্বাৰত ৰখীয়া হৈ আছে কি হ'ল
বস্ত্ৰবিহীন হৈ চাৰি সিদ্ধ অহাৰ কাৰণে তেওঁ ভিতৰলৈ সোমাব লাগিব তাতে তত্ত্বটো লুকাই আছে কি বস্ত্ৰনো এই দুৱাৰত থকা দ্বাৰৰক্ষী দুজনীয়ে পিন্ধি যোৱাটো বিচাৰিছিল হয়নে বাৰু তেওঁ ডাঙৰ তত্ত্বৰ কথাটো এইটোৱেই বৈকুণ্ঠৰ সপ্তম দুৱাৰখনত যদি প্ৰৱেশ হ'বলৈ হয় তেতিয়াহ'লে কি লাগিব জানে আহিবগৈ আজ্ঞা লাগিব চাৰি সিদ্ধ আজ্ঞা নোহোৱাকৈ আহিছিলে বুজি পাইছেনে বাৰু আজ্ঞা নোহোৱাকৈ অহাৰ কাৰণে সোমাবলৈ দিয়া নাই এই জয় বিজয় হৈ ভগৱন্ত নিজেই ৰৈ গ'ল হয়নে বাৰু তেওঁ ভিতৰলৈ সোমাবলৈ কি লাগিব ভকতৰ আজ্ঞা লাগিব গুৰুৰ আজ্ঞা লাগিব হয়নে গুৰু আৰু ভকতৰ যদি আজ্ঞা নহয় তেতিয়াহ'লে বৈকুণ্ঠৰ ভিতৰত প্ৰৱেশ হ'ব নোৱাৰে এই তত্ত্বটোকেই বুজাব বিচৰা হৈছে প্ৰহ্লাদ চৰিত্ৰ মানে ভক্তিৰ চৰিত্ৰ ভক্তিৰ চৰিত্ৰটোত যদি আমি প্ৰৱেশ হ'বলৈ হয় প্ৰহ্লাদ মানে ভকতি প্ৰ মানে পোহৰ প্ৰ মানে প্ৰভা প্ৰ মানে জ্যোতি হ্লাদ মানে আনন্দ ভকতিৰ যিটো আনন্দ তাক কোৱা হয় প্ৰহ্লাদ সেইদিনা প্ৰহ্লাদৰ চৰিত্ৰটোক বুজাবৰ কাৰণে আমাক কি কৈছে যে আমি ভগৱন্তৰ নিৰ্গুণ বৈকুণ্ঠৰ ধামত যদি আমি সোমাব বিচাৰো এই বৈকুণ্ঠ ধাম মানে ভকতিৰ মাৰ্গৰ তত্ত্বৰ কথাহে কোৱা হৈছে হয়নে বাৰু আমাক এখন বস্ত্ৰ লাগিব এই বস্ত্ৰখন দেখা বস্ত্ৰ নহয় এই বস্ত্ৰখনেই হ'ল গুৰু বস্ত্ৰ এই বস্ত্ৰখন হ'ল ভকতি বস্ত্ৰ গুৰুৰ আজ্ঞা লাগিব আৰু ভকতৰ অনুমতি লাগিব গুৰুৰ আজ্ঞা আৰু ভকতৰ যদি অনুমতি নহয় তেতিয়াহ'লে গোলোক বৈকুণ্ঠ ধামৰ পৰা ইফাললৈ আৰু যাব নোৱাৰিব এতিয়া সিদ্ধসকলৰ বিবস্ত হৈ অহাৰ অৰ্থটো দুজন দুৱৰীয়ে সেইটোহে বুজাইছে যে তোমালোকে 6খন দুৱাৰ পাৰ হৈ লাগিলে 7খন মিটাৰ কাম সোমাবলৈ নিদিওঁ কিয়নো তোমালোকে বস্ত্ৰ পৰিধান নকৰাকৈ আহিছা তেওঁলোকে কৈছে আমিতো নিমজ্জ আমিতো শিশু আমাৰতো কোনো মায়া নাই মোহ নাই আমাৰতো কোনো বন্ধন নাই আমি কিয় সোমাব নোৱাৰিম বোলে নহয় বস্ত্ৰ নহ'লে ইয়াত সোমাবলৈ দিয়া নহয় এতিয়া বস্ত্ৰৰ তত্ত্বটো আচলতে আমাৰ কাৰণে মায়া বস্ত্ৰ হয়নে গুৰুৰ আজ্ঞা আৰু ভকতৰ অনুমতি বা আশীৰ্বাদ এই দুটাক এখন কি বুলি কোৱা হয় এই বস্তুটো গুৰু বস্ত্ৰ বুলি কোৱা হয় এতিয়া গুৰু বস্ত্ৰ যদি নহয় তেতিয়াহ'লে বৈকুণ্ঠলৈ প্ৰৱেশ হ'ব নোৱাৰে লাগিলে চাৰি সিদ্ধ সেইটো কাৰণে আমিও ভকতি কৰিবলৈ হ'লে ভকতৰ আজ্ঞা ল'ব লাগিব গুৰুৰ কৃপা লাগিব আজ্ঞা পৰহে ভকতি আজ্ঞা নোহোৱাকৈ কেতিয়াও ভকতি নহয় এৰা নুসুধি পৈসন্তয়াই ভন্তৰ কোপে দুয়ো কম পাৱে ধৰ নুসুধি পৈসন্ত এঘণ্টা আৰু কি হৈছে তেওঁলোকেতো ভকতি বস্ত্ৰ পিন্ধা নাই জয় আৰু বিজয় কথা নাই ভিতৰলৈ সোমাব পাৰিম নেকি বৈকুণ্ঠৰ দুৱাৰত দুজন ৰখীয়া হয়নে নহয় ৰখীয়া দুজনক কিয় ৰাখিছে ভগৱন্ত প্ৰভুৱে ৰখা নাই ৰখীয়া দুজনক গতিকে তেওঁৰ ওচৰলৈ যাবলৈ হ'লে এই দুজনৰ অনুমতি ল'ব লাগিব কিয় অনুমতি ল'ব লাগিব বৈকুণ্ঠৰ তত্ত্বটো দেখাইছে বৈকুণ্ঠত মায়া নাই মোহ নাই ৰাগ নাই দেশ নাই অহংকাৰ নাই কালৰো প্ৰভাৱ নাই কিন্তু তাতো এটা বস্তুৰ প্ৰভাৱ আছে কি প্ৰভাৱ আছে ভকতিৰ প্ৰভাৱ ভকতিৰ প্ৰভাৱটো কেনেকুৱা সেই দুজন ভকতৰ আজ্ঞা লৈহে ভিতৰলৈ সোমাব লাগিব ভকতৰ আজ্ঞা নহ'লে ভগৱন্তৰ স্থানত সোমাব আচলতে নোৱাৰে মুখ কৰি ভ্ৰুকুতি কুটিল বেতে ঠেলি চাৰি কুখে দিল ডাঙৰ অন্যায় হৈ গ'ল বৈকুণ্ঠত আকৌ কোট উঠিব নাপায় কোটটো তমুগুনি বস্তু এওঁলোকে অনুমতি নোলোৱাকৈ সোমাবলৈ লোৱাৰ কাৰণে এওঁলোকৰ কি আহি গ'ল ক্ৰোধ আহি গ'ল ক্ৰোধ অহাৰ লগে লগে পাপ হৈ যায় সেইকাৰণে সেইটো কাৰণে ক্ৰোধ কেতিয়াও আহিব নালাগিব সিদ্ধগণে যদিও বস্ত্ৰ পিন্ধি যোৱা নাছিলে তেওঁলোকে প্ৰহাৰ কৰিব নালাগিছিলে
তেওঁলোকে বৰ শ্ৰদ্ধা আৰু ভক্তিভাৱে বুজাবহে লাগিছিল। সেইটো কাৰণে প্ৰহ্লাদ চৰিত্ৰৰ আৰম্ভণি 2 অধ্যায় কীৰ্তনৰ 2য় অধ্যায় আমাক বুজালে যে ভকতি কৰিলো বুলিয়ে যে পুণ্যৰ ফল পাম সেয়া নহয়। ভকতি কৰিব নাজানিলে যদি নীতিবদ্ধ বিধিবদ্ধ বা গুৰুজনে দিয়া যদি পন্থাৰে নহয় তেতিয়াহ'লে ভকতি কৰোঁতে পুণ্য অভ্যুদয় নহয়, পাপ সঞ্চয় হৈ যাব পাৰে। সেইটো কাৰণে প্ৰহ্লাদ চৰিত্ৰ মানে কি? ভকতিৰ চৰিত্ৰ। ভকতিৰ চৰিত্ৰটো প্ৰথমতে তুমি ভালকে বুজি লোৱা, অনুভৱ কৰি লোৱা, তেতিয়াহে তোমাৰ ভক্ত প্ৰহ্লাদৰ দৰে গভীৰ ভকতি হ'ব। কি হ'ব লাগিব? যে ভকতৰ অনুমতিটো ল'ব লাগিব। হে কৃষ্ণৰ কিংকৰে এ ভনে, হে হৰি হৰি বোলা সৰ্বজনে। দোহাইনো 2 এটা হ'ল, 2 এটা হ'ল দোহাই ন। হে ৰাম হে মুখ কৰি ভুকুতি ক্ৰুটিল, ও বেতে ঠেলি চাৰিকো খেদিল, কৃষ্ণৰ কিংকৰে भने, हे हरि हरि बोला सर्वजने, हे हरि राम। ओ हरि ओ राम। जय गुरु।